যে 4 লেন অপেনিং হোৱাৰ পিছৰ পৰা আমি দেখিবলৈ পাইছোঁ যে আমাৰ পাতলৰচুক গাঁৱৰ যিটো ক্ৰচিং আছে, যে আমাৰ জামগুৰি হাটলৈ সোমোৱা যিটো বাইপাছ অভাৰব্ৰিজৰ তাৰ আগত যিটো আমাৰ পাতলৰচুক ক্ৰচিং আছে আৰু সিফালে তাৰ আগত যিটো বৰাচুক ক্ৰচিং আছে, যে এই ক্ৰচিং দুটাত আচলতে আগত ক্ৰচিং আছে নে কি আছে নে কোনো 4 লেন কৰ্তৃপক্ষই কোনো চিনাক্তকৰণ কৰা নাইকিয়া, যে এদিনীয়া মানুহে তাত ক্ৰচিং আছে বুলি গম নাপায়। আৰু কি হৈছে যে আমি অপেনিং হোৱাৰ পিছৰ পৰা প্ৰতিদিনে নিশাই খালি দুৰ্ঘটনা আমি পাতলৰচুকৰ গাঁওবাসীয়ে খালি হুৰুহকৈ এটা আৱাজ এটা শুনো, আহি দেখোঁ যে এজন মানুহ পৰি আছে, দুজন মানুহ পৰি আছে। যে বিগত এসপ্তাহত ইয়াত 3-4টা ঘটনা সংঘটিত হৈছে। যে ইটাখোলাৰ বালিডুঙাৰ এজন যুৱক আজিৰ পৰা 3 দিনৰ আগতে ইয়াতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছে। ঠিক তেনেকৈ যোৱাকালি 2জন যুৱক আৰু এজনী মহিলা যে এখন বাইক আৰু এখন স্কুটিক কোনোবা এখন গাড়ীয়ে মহতিয়াই থৈ গুচি যায়। ইতিমধ্যে এজন যুৱক আমাৰ স্থানীয় ৰাজনাথ বুলি জমিদাৰী চুক গাঁৱৰ এজন যুৱক, তেওঁ বৰ্তমান মৃত্যুৰে যুঁজ দি আছে। যে ইয়াত আচলতে কোনো গতিৰোধকৰ ব্যৱস্থা নাই, উচ্চ ক্ষমতা সম্পন্ন বিজুলী বাতিৰ ব্যৱস্থা নাইকিয়া, যে যান বাহন শাখাৰ কোনো আৰক্ষীয়ে বোলে ইয়াত যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ ইয়াত কোনো ব্যৱস্থা নাইকিয়া। গতিকে আমি 4 লেন কৰ্তৃপক্ষক আমাৰ এটা বিশেষ অনুৰোধ যে আমাৰ ইয়াত এই যি দুটা ক্ৰচিঙত যে মৰণফান সদৃশ হৈছে, এই মৰণফান সদৃশ ক্ৰচিং দুটাত অতি সোনকালে দীঘলীয়া একোটা গতিৰোধক 2 চাইডে আৰু উচ্চ ক্ষমতা সম্পন্ন বিজুলী বাতি আৰু আমাৰ যিটো ট্ৰেফিক আইন, যে যান বাহন শাখা আৰক্ষী নিয়োগ কৰি আমাৰ এই অঞ্চলৰ ৰাইজক বা এই স্পট দুটাত আমাৰ দুৰ্ঘটনা সংঘটিত যাতে ভৱিষ্যতলৈ নহওক তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ ৰাইজ সুখী হ'ব। চাওক, আমি আচলতে যথেষ্ট অতিষ্ঠ হৈ পেলাই প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে। আজি কেইবাশো মহিলা, পুৰুষ, যুৱক যুৱতী ওলাই আহি পেলাই ইয়াত ধৰ্ণা প্ৰদৰ্শন কৰিছে। আমি আচৰিত হৈছোঁ যে কিমানজন আৰু মানুহ মৰাৰ পিছত 4 লেন কৰ্তৃপক্ষই ইয়াত গতিৰোধকৰ ব্যৱস্থা কৰিব, নিশাৰ ভাগত পোহৰৰ ব্যৱস্থা কৰিব। আমি আচৰিত হৈ গৈছোঁ। আজি 6 মাহ আগতে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে লিখিতভাৱে আহ্বান জনাইছে 4 লেন কৰ্তৃপক্ষক, তথাপিও তেওঁলোকৰ গাত কথা লগা নাই। ইয়াত আৰু কিমান মানুহ মৰিব লাগিব? গতিকে আজি অতিষ্ঠ হৈ পেলাই ৰাইজ ওলাই আহিছে, ৰাইজে পথ অৱৰোধ কৰিছে। আমি অনতিপলমে 10টা দিনৰ ভিতৰত ইয়াত উচ্চ ক্ষমতা সম্পন্ন গতিৰোধক, কাৰণ সৰু সুৰা গতিৰোধক দিলে গাড়ীয়ে নেমানে, গতিকে উচ্চ ক্ষমতা সম্পন্ন গতিৰোধক বিজুলী বাতিৰ ব্যৱস্থা কৰিবলৈ আৰু পুলিচ প্ৰশাসনক বিশেষভাৱে ইয়াত ট্ৰেফিকৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। অকল এইটো ক্ৰচিং নহয়, এই ক্ৰচিংটোৰ লগত 15-16খন গাঁৱৰ জনসাধাৰণৰ জীৱনৰ কথা জড়িত হৈ আছে। ইয়াৰ লগত এখন হাইস্কুল আছে, এখন আৱাসিক স্কুল আছে। ইয়াৰ আগৰ গতিৰোধকত একে 20-25খন গাঁৱৰ ৰাইজৰ জীৱনৰ কথা আছে, তাৰ লগত এখন হাইস্কুল আছে। এই দুটা ক্ৰচিঙত যদি উচ্চ ক্ষমতা সম্পন্ন গতিৰোধক, লাইটৰ সুব্যৱস্থা আৰু ট্ৰেফিকৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে অহা 10 দিন পিছত দিনজোৰাকৈ আমি ইয়াত কাৰ্যসূচী হাতত ল'ম। প্ৰশাসনে আমাৰ ওপৰত যদি কিবা শাৰীৰিকভাৱে অত্যাচাৰো চলায়, আমি সেই অত্যাচাৰ মানি ল'বলৈ সাজু হৈ আছোঁ। কাৰণ আমি সম্পূৰ্ণৰূপে যি আমাৰ নীতি নিয়ম, আইন শৃংখলা ৰক্ষা কৰি আমি প্ৰতিবাদ কৰিম, কিন্তু আমি কোনো কাৰণতে 4 লেন কৰ্তৃপক্ষক এনেধৰণৰে জীৱন হানি কৰি থাকিবলৈ আমি সুবিধা দিবলৈ সাজু নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।